ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेवो महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुहो नमः तस्मै श्री गुरुहो नमः। जय जयते समूह भक्तबिंदर श्री शरणाबिंदत मैं सेवा आगबঢ়াইছো। मोर सेवा आपनालोके ग्रहण करिब। আজি आपनालोकলৈ লৈ আহিছো অষ্টাদশ অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ ব্যাখ্যা। ধাৰাবাহিক হিচাপে যি ব্যাখ্যা আপোনালোকৰ শ্ৰীচৰণত মই আগবঢ়াবলৈ গৈ আছো, সেই গীতাৰ ব্যাখ্যা কৰিবলৈ যাওঁতে হয়তো অনিচ্ছাকৃতভাৱে বহু ভুল ত্ৰুটি হ'ব পাৰে। আপোনাক সবে নিজৰ দাসৰ দাস বুলি মোক ক্ষমা কৰি দিয়ে যেন। ব্যাখ্যা কৰাৰ আগমুহূৰ্তত মই আপোনাক সবক ক'বলৈ বিচাৰিম, শ্ৰীমদ ভাগৱত গীতাৰ মাজত 18টা অধ্যায় পৰিপূৰ্ণ হৈ আছে আৰু 18টা অধ্যায়ৰ ভিতৰত গীতাৰ 18 নম্বৰ অধ্যায়টো অষ্টাদশ অধ্যায়টোহে শ্ৰীকৃষ্ণ ভগৱন্তৰ পূৰ্ণ সিদ্ধান্ত বুলি মানা হৈছে। 1ৰ পৰা 17 অধ্যায়লৈকে গীতাৰ যিবোৰ অধ্যায়, সেই অধ্যায়বোৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা এটা সমালোচনা আছিল। কিন্তু মনুষ্যই কি কৰ্ম কৰিব লাগিব, কি কৰ্তব্য কৰিব লাগিব, ভক্তি কেনেদৰে পালন কৰিব লাগিব, ভক্তি কেনেদৰে অৱলম্বন কৰিব লাগিব, সমূহ তত্ত্ববোৰ শ্ৰীমদ ভাগৱত গীতাৰ 18 অধ্যায়তে প্ৰকাশ কৰা হৈছে। গতিকে আহক আজি আমি মনুষ্যৰ বাবে আমাক কি কি কৰণীয় কৰ্ম কৰ্তব্য আমাক শ্ৰীকৃষ্ণ ভগৱন্তই নিৰ্ধাৰিত কৰিছে, তাকে আমি জানিবলৈ আগবাঢ়িছোঁ। অষ্টাদশ অধ্যায়ৰ ব্যাখ্যা। অৰ্জুনে সুধিছে, এই ৰাম মহাবাহু বুলি পাৰ্থে পুছিলন্ত কথা, কেশী দৈত্য হন্তা কৃষ্ণ ইন্দ্ৰিয় নিয়ন্তা, সন্ন্যাস আৰু ত্যাগৰ স্বৰূপ সম্বন্ধে জানিবাকৈ ইচ্ছা কৰোঁ পৃথকে পৃথকে। অৰ্জুনে শ্ৰীকৃষ্ণ ভগৱন্তক কৈছে যে হে মহাবাহু কৃষ্ণ, হে মহাবাহু পাৰ্থ, হে কেশী দৈত্য হন্তাকাৰী কৃষ্ণ, হে সৰ্ব ইন্দ্ৰিয়ক নিয়ন্ত্ৰিত কৰোতা পৰমেশ্বৰ ভগৱন্ত, সন্ন্যাস কি আৰু ত্যাগ কি, সন্ন্যাস আৰু ত্যাগৰ স্বৰূপ কি? হে মহাবাহু কৃষ্ণ, হে পাৰ্থ, মই এই বিষয়ে পৃথকে পৃথকে জানিব বিচাৰিছোঁ। মোক পৃথকে পৃথকে বিস্তাৰিতভাৱে প্ৰকাশ কৰক। অৰ্জুনৰ বাক্য শুনি শ্ৰীকৃষ্ণ ভগৱন্তই ক'লে, কৃষ্ণে বোলে সাধু প্ৰশ্ন সোধা ধনঞ্জয়, কাম্য কৰ্ম ত্যাগকেই সন্ন্যাস বোলয়, সৰ্বকৰ্ম ফল মাত্ৰ মোতে সমৰে পয়, সূক্ষ্মদৰ্শী লোকে তাক ত্যাগ বুলি কয়। কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, তুমি বৰ সুন্দৰ প্ৰশ্ন কৰিলা। আমি যিটো ত্যাগ আৰু সন্ন্যাস বুলি কওঁ, সেইটো মই সুন্দৰ হিচাপে মই তোমাক বুজাবলৈ গৈ আছোঁ, তুমি শুনা। আমি যিবোৰ কামনা বাসনা ৰাখি আসক্তি ৰাখি যিবোৰ আমি কৰ্ম কৰোঁ,
সেইবোৰ কৰ্ম ত্যাগকেই সন্ন্যাস বুলি কোৱা হৈছে অৰ্থাৎ কাম্য কৰ্ম ত্যাগকেই সন্ন্যাস বোলা হয় আৰু আমি যিবোৰ কৰ্ম কৰোঁ সৰ্ব কৰ্ম যদি মোৰ ওচৰত সমৰ্পণ কৰা হয় সেই সূক্ষ্মদৰ্শীসকলে তাকে কি বুলি কৈছে ত্যাগ বুলি কৈছে অৰ্থাৎ যিবোৰ মনুষ্য কৰ্ম কৰে সকলো কৰ্ম পৰমেশ্বৰৰ ওচৰত সমৰ্পণ কৰিব লাগে সেইটোৱে হ'ল ত্যাগ এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে যে সন্ন্যাস কাক বুলি কৈছে যে কামনা বাসনা ৰহিত বা কামনা বাসনা আসক্তি আশা আকাংক্ষা নেৰাখি যিবোৰ আমি কৰ্ম কৰোঁ সেইবোৰ কৰ্মকেই সন্ন্যাস বুলি কৈছে আৰু সমস্ত কৰ্ম যদি পৰম ঈশ্বৰ ভগৱন্তৰ শ্ৰীচৰণত যদি আমি অৰ্পণ কৰোঁ তেতিয়াহ'লে তাকে কি বুলি কৈছে ত্যাগ বুলি কৈছে এতিয়া এটা কথা কিন্তু আপোনালোকে মনত ৰাখিব আমাৰ সমাজত এখন মহাযুদ্ধ চলি আছে সেই মহাযুদ্ধটো কি বেদান্তবাদীসকলে অৰ্থাৎ বেদান্তৰ অনুগামীসকলে কয় যে আমি বেদৰ কৰ্ম কৰ্তব্য নকৰোঁ বেদৰ কৰ্ম কৰ্তব্যৰ ওপৰত আমি বিশ্বাস নকৰোঁ আৰু সেই বেদৰ কৰ্ম কৰ্তব্যই আমাক কোনো ফল নিদিয়ে কেৱল আমি পৰমেশ্বৰে ভক্তি কৰিম সেই হ'ল বেদান্তবাদী অৰ্থাৎ সাংখ্যবাদী আৰু মীমাংসাবাদীসকল হ'ল যিসকলে বেদৰ বৈদিক ধৰ্ম কৰ্ম নীতি নিয়ম পুৰাণৰ নীতি নিয়মবিলাক বিশ্বাস কৰি পেলাই ঈশ্বৰ ভক্তি কৰে সেইবিলাক হ'ল মীমাংসাবাদী এতিয়া বেদান্তবাদীসকলে কৈছে যে কৰ্ম আমি নকৰোঁ আৰু মীমাংসাবাদীয়ে কৈছে যে বৈদিক কৰ্ম কৰিব লাগে গতিকে এতিয়া আমাক এই শ্লোকত কৈছে এই পথফাঁকিত কৈছে শুনিব ৰাম সাংখ্যবাদী কয় কৰ্ম মাত্ৰ দুখনীয় সেই হেতু বোলে সৰ্ব কৰ্ম বৰ্জনীয় মীমাংসাবাদীয়ে কয় কৰ্ম সে আচল তপযজ্ঞ দান কৰ্ম নহয় বিফল অৰ্থাৎ বেদান্ত অনুগামীসকলে কৈছে যে কৰ্ম বেদ কৰ্ম কৰি একো লাভ নাই সেইবোৰ দুখনীয় কৰ্ম শৰীৰে কষ্ট পায় কেৱল ঈশ্বৰ ভক্তিতহে আমি মানে ৰত হৈ থাকিব লাগে গতিকে যিমানবোৰ বৈদিক কৰ্ম তত্ত্ব নিয়ম আছে আমি সেই কৰ্মবিলাক কি কৰিব লাগে বৰ্জন কৰিব লাগে ত্যাগ কৰিব লাগে এইবোৰ হ'ল বেদান্ত অনুগামীসকলৰ ভাৱনা আৰু বৈদিক কৰ্ম নীতি নিয়ম পালন কৰা সকলে কি কৈছে নহয় তপ জপ যজ্ঞ দান কৰ্ম এইবোৰ বিফল নহয় গতিকে আমি তপ যজ্ঞ দান কৰ্ম এইবিলাক কৰিব লাগে গতিকে এতিয়া সাংখ্যবাদী আৰু মীমাংসাবাদীৰ মাজত মহাযুদ্ধ আৰম্ভ হৈছে গতিকে আমাৰ মাজত এতিয়া বিশৃংখলতাৰ সৃষ্টি হৈছে কোনোবাই বেদান্ত অনুগামী কোনোবাই হ'ল বৈদিক ধৰ্ম কৰ্মৰ অনুগামী কিন্তু এতিয়া আমাক এই শ্ৰীকৃষ্ণ ভগৱন্তই এই বিষয়ত কি প্ৰকাশ কৰিছে যে কোন শুদ্ধ যে বেদান্তবাদীসকল শুদ্ধ নে বৈদিক কৰ্ম নীতি নিয়ম মানি চলি কৰা মানুহবিলাক শুদ্ধ কোনবিলাক শুদ্ধ এতিয়া সাংখ্যবাদীসকল প্ৰকৃততে শুদ্ধ নে মীমাংসাবাদীসকল শুদ্ধ এই বিষয়ত শ্ৰীকৃষ্ণ ভগৱন্তই এতিয়া কি আমাক উপদেশ প্ৰদান কৰিছে আপোনালোকে শুনিব ৰাম মোৰ মত শুনা হে ভৰত শ্ৰেষ্ঠাৰ্জুন মোৰ ব্যতিৰেকে ত্যাগ নজান ব্ৰাহ্য পুৰুষ তুমি শ্ৰেষ্ঠ কুৰু মাজে ত্যাগৰো তিনি প্ৰকাৰৰ বিভাগ আছে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন এই মানুহবিলাকে যে যুদ্ধ লাগি আছে মানুহবিলাকে যে বিশৃংখলতা
সৃষ্টি কৰি তৰ্কবাদ কৰি আছে ইহঁতে একো নেজানে মোৰ বাহিৰে কোনোৱে একো নেজানে ত্যাগ কি বস্তু এই মোৰ বাহিৰে একো নেজানে বুলি কৈছে অৰ্থাৎ সকলোৱে মূৰ্খ কেৱল শ্ৰীকৃষ্ণ ভগৱন্তহে এই বিষয়ে জানে গতিকে কুৰুখ বংশৰ মাজত তুমিয়ে শ্ৰেষ্ঠ গতিকে হে অৰ্জুন মই তোমাক ক'বলৈ গৈ আছো ত্যাগ তিনি প্ৰকাৰৰ আছে এটা ত্যাগ তিনি প্ৰকাৰ আছে বুলি শ্ৰীকৃষ্ণ ভগৱন্তই কৈ পেলাই কৈছে বাকীখিনি একো নাজানে মইহে জানো এতিয়া শ্ৰীকৃষ্ণ ভগৱন্তই তেন্তে জানি লৈ কি উপদেশ প্ৰদান কৰিছে এতিয়া সেই কথাখিনিলৈ আমি গৈ আছো শ্ৰীকৃষ্ণ এতিয়া ভগৱন্তই কৈছে যজ্ঞ দান তপ ৰূপ কৰ্মনুহে তেজ বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য যজ্ঞ দান তপে চিত্ৰ বুদ্ধি শুদ্ধ কৰে জ্ঞানীগণৰ মনলৈ পবিত্ৰতা আনে এতিয়া শ্ৰীকৃষ্ণ ভগৱন্তই আমাক কি উপদেশ দিলে যে যজ্ঞ দান তপ ৰূপ পূজা কৰ্ম এইবোৰ পৰিত্যাগ কৰা কৰ্ম নহয় অৰ্থাৎ বেদৰ বিহিত কৰ্মবোৰ আমি পৰিত্যাগ কৰিব নেলাগে বুলি কৈছে শ্ৰীকৃষ্ণ ভগৱন্তই বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য এইবোৰ মনুষ্যৰ কৰ্তব্য কৰ্ম গতিকে কৰ্তব্য কৰ্ম মনুষ্যই ত্যাগ কৰিব নেলাগে বুলি শ্ৰীকৃষ্ণ ভগৱন্তই উপদেশ দিছে কিন্তু আজি আমাৰ সমাজত কি কৈ আছে যে নহয় এইবোৰ যুগ ধৰ্ম নহয় গতিকে আমি এইবিলাক কি কৰিব লাগে ত্যাগ কৰিব লাগে সেইবাবে আজি আমাৰ সমাজত কি হৈছে বিশৃংখলতাৰ সৃষ্টি হৈছে কাৰণ বৈদিক ধৰ্ম নীতি নিয়ম মানি চলাসকলে শ্ৰীকৃষ্ণ ভগৱন্তৰ উপদেশ মতে গৈ আছে কিন্তু বেদান্তবাদীসকলে শ্ৰীকৃষ্ণ ভগৱন্তৰ উপদেশক কি কৰিছে অকণমান উলংঘন কৰিছে কিয় কাৰণে যুগ ধৰ্ম পালন কৰাৰ বাবে কাৰণ যুগ ধৰ্ম পালন কৰাৰ লগে লগে এই যজ্ঞ দান তপ ৰূপ কৰি একো লাভ নাই শৰীৰে কষ্ট পায় কেৱল ঈশ্বৰ ভক্তিত আমি ৰত হৈ থাকিব লাগে বুলি প্ৰকাশ কৰাৰ বাবে আমাৰ একাংশ বেদান্ত অনুগামীসকলে এতিয়া যজ্ঞ দান তপ ৰূপ কৰ্মবিলাক পৰিত্যাগ কৰিছে সেইবাবে আমাৰ সমাজত এতিয়া বিশৃংখলতাৰ সৃষ্টি হৈছে কিন্তু প্ৰকৃততে শ্ৰীকৃষ্ণ ভগৱন্তই কি উপদেশ দিছিল আমাক যে এইবোৰ পৰিত্যাগ কৰা কৰ্ম নহয় এইবোৰ মনুষ্যৰ কৰ্তব্য কৰ্ম কিন্তু এতিয়া এই কথাখিনি জানো কোনোবাই বুজিছে এই কথাখিনি কোনো বুজিবলৈ চেষ্টা নকৰে কাৰণ মায়াই কি কৰিলে সিহঁতক এতিয়া মোহি পেলাইছে মায়াই মোহি পেলাইছে তাৰ বাবে শ্ৰীকৃষ্ণৰ উপদেশো এতিয়া বেয়া হৈ গ'ল এতিয়া আকৌ কি কৈছে শুনিব এ ৰাম কৰণীয় কৰ্ম কৰি মোতে সমৰ্পিব কৰ্মফলে সৰ্বকালে নিৰাসক্ত হব ফল কোনে বাঞ্চি কৰ্ম কৰিবে যত শুনিওক পাৰ্থ ইটো মোৰ অভিমত এতিয়া শ্ৰীকৃষ্ণ ভগৱন্তই কি অভিমত প্ৰকাশ কৰিছে আপোনালোকে শুনিব কৈছে কৰণীয় কৰ্ম কৰি মোতে সমৰ্পিব কৰ্মফলে সৰ্বকালে নিৰাসক্ত হ'ব এতিয়া মই যিমানখিনি শাস্ত্ৰ বিহিত কৰ্ম কৰ্তব্য নীতি নিয়মৰ বিষয়ে মই কৈছোঁ এইখিনি সকলোৱে কৰিবা এইখিনি পৰিত্যাগ নকৰিবা এই কৰ্মবোৰ কিন্তু কি কৰিবা মোৰ চৰণত সমৰ্পণ কৰিবা আৰু কৰ্মবোৰ কৰিবলৈ যাওঁতে কোনো আশা আকাংক্ষা নেৰাখিবা আসক্তি ৰাখি কোনো কৰ্ম নকৰিবা এই বুলিহে শ্ৰীকৃষ্ণ ভগৱন্তই আমাক জ্ঞান প্ৰদান কৰিছে আকৌ কৈছে যে ফলক নেবাঞ্চি কৰ্ম কৰিবে যত শুনিওক পাৰ্থ এইটো মোৰ অভিমত যিবোৰ তুমি কৰ্ম কৰিছা ভক্তি কৰ্ম যিবোৰ কৰিছা সেই কৰ্মবোৰ নিজৰ বাবে নকৰি ঈশ্বৰৰ বাবে কৰিবা আৰু ফলৰ আশা আকাংক্ষা নকৰিবা হে অৰ্জুন এইটোৱে হ'ল মোৰ অভিমত গতিকে মই তোমাক অভিমত প্ৰকাশ কৰিছোঁ যে বেদৰ সকলো কৰ্ম নীতি নিয়ম তোমালোকে কৰিব পাৰিবা কিন্তু ফলৰ আশা নকৰিবা তপ জপ যজ্ঞদান সকলো কৰিবা এইবোৰ পৰিত্যাগ কৰা কৰ্ম নহয় কিন্তু আমাৰ সমাজত এতিয়া কি প্ৰচলিত হৈ আছে যে এইবোৰ কৰ্ম কৰা সকলৰ গৃহত আমি অন্ন নেখাওঁ এইবোৰ কৰ্ম পালন কৰা সকলৰ গৃহত আমি প্ৰসাদ নেখাওঁ অন্য দেৱ দেৱীক ভজা হ'ব অন্য দেৱ দেৱীক ভজা হ'ব সেইবিলাক কৰ্ম মানে প্ৰসাদ খালে
ধৰ্ম নষ্ট হ'ব এনেবোৰ কিছুমান মানে কথা প্ৰকাশ কৰি এতিয়া আমাৰ সমাজত কি হৈছে বিশৃংখলতাৰ সৃষ্টি হৈছে আকৌ কি কৈছে শুনিব শাস্ত্ৰৰ বিহিত যত স্বধৰ্ম কৰ্ম বুলিয়া কৰ্তব্য কৰ্ম কৰিবা প্ৰত্যেক ভ্ৰমবশে যদি তেজে নিয়ত কৰ্ম তেনে কৰ্ম ত্যাগকে বোলে তামসিক এতিয়া আমাক সুন্দৰকৈ শ্ৰীকৃষ্ণ ভগৱন্তে বুজাব বিচাৰিছে যে শাস্ত্ৰৰ বিহিত যত স্বধৰ্ম কৰ্মক বুলিয়া কৰ্তব্য কৰ্ম কৰিবা প্ৰত্যেক অৰ্থাৎ শাস্ত্ৰত বিহিত কৰা সকলো আমাৰ স্বধৰ্ম কৰ্ম সকলো কি কৰিব লাগিব প্ৰত্যেকজন মনুষ্যই কৰিব লাগিব বুলি কৈছে কাৰণ এইবোৰ কি মনুষ্যৰ কৰ্তব্য কৰ্ম যদি এই কৰ্তব্য কৰ্মবোৰ ভ্ৰমত পৰি পেলাই অৰ্থাৎ কাৰোবাৰ কথাত পৰি পেলাই যদি আপুনি ত্যাগ কৰিছে তেতিয়াহ'লে আপুনি তামসিক আৰু সেইটোকে তামসিক ত্যাগ বুলি কৈছে যে ভ্ৰমবশে যদি তেজে নিয়ত কৰ্মক তেনে কৰ্ম ত্যাগকেই বোলে তামসিক তেতিয়াহ'লে আপুনি কি হ'ব তামসিক অৰ্থাৎ যদি আপুনি কাৰোবাৰ কথাত পৰি কাৰোবাৰ প্ৰলোভনত পৰি আপুনি নিজৰ স্বধৰ্ম কৰ্ম কৰ্তব্য কৰ্মবিলাক ত্যাগ কৰিছে তেতিয়াহ'লে আপুনি তামসিক বুলি কৈছে আকৌ ইয়াত কৈছে শুনিব এ ৰাম দুখকৰ হ'ব বুলি ভাবি শৰীৰৰ নকৰে কৰ্তব্য কৰ্ম বিহিত শাস্ত্ৰৰ নোৱাৰে লভিব ফল প্ৰকৃত ত্যাগৰ জানিবা ৰাজসিক ত্যাগ নাম তাৰ এতিয়া ইয়াত আমাক আৰু এটা সুন্দৰকৈ জ্ঞান দিছে যে দুখকৰ হ'ব বুলি ভাবি শৰীৰৰ নকৰে কৰ্তব্য কৰ্ম বিহিত শাস্ত্ৰৰ এতিয়া আমাৰ সমাজত প্ৰচলিত আছে যে তীৰ্থযাত্ৰা কৰিবলৈ যাব নালাগে তপ জপ যজ্ঞদান কৰিব নালাগে এইবোৰ দুখকৰ কৰ্ম শৰীৰে কষ্ট পায় আমি ইমান কিয় কষ্ট কৰিব লাগে যদি আমি ভকতিতেই যদি আমি পৰম ঈশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিব পাৰোঁ তেতিয়াহ'লে আমি এই কৰ্মবিলাক আমি কৰি কিবা লাভ আছে জানো এনেদৰে এতিয়া আমাক কি কৈছে উপদেশ প্ৰদান কৰিছে কিন্তু প্ৰকৃততে শ্ৰীকৃষ্ণ ভগৱন্তই জানো এই উপদেশ দিছিল শ্ৰীকৃষ্ণ ভগৱন্তই এই উপদেশ দিয়া নাছিল শ্ৰীকৃষ্ণ ভগৱন্তই এইটোহে কৈছিল যে দুখকৰ হ'ব বুলি ভাবি শৰীৰৰ যদি তোমাৰ শৰীৰটোৱে কষ্ট পায় বুলি ভাবি পেলাই যদি তুমি ত্যাগ কৰিছা তোমাৰ শৰীৰে দুখ পায় বুলি ভাবি যদি তুমি কৰ্তব্য কৰ্মবিলাক ত্যাগ কৰিছা তেতিয়াহ'লে তুমি প্ৰকৃত ফল লাভ কৰিব নোৱাৰিবা প্ৰকৃত ত্যাগৰ ফল তুমি প্ৰাপ্ত কৰিব নোৱাৰিবা গতিকে তুমি কি ৰাজসিক কিন্তু এতিয়া এই কথাটো আমাৰ সমাজত এতিয়া প্ৰচলিত হোৱা নাই কিয়নো সমাজে আমাক কি বুলি ক'ব এতিয়া যে নহয় আমি তীৰ্থযাত্ৰা কৰিবলৈ নাযাওঁ কাৰণ ভকত তীৰ্থই ওচৰতে আছে যেতিয়া আমি ভকতৰ লগত মানে নাম গুণানন কীৰ্তন কৰিলেই আমি সকলো পামেই যেতিয়া আমি কিয়নো পূজা কৰিম আমি কিয়নো যজ্ঞ কৰিম আমি কিয়নো দান কৰিম আমি কিয়নো তীৰ্থস্থানলৈ যাম গতিকে এইবোৰ আমাৰ কি আছিলে নিয়ত কৰ্ম আছিলে আমাৰ শাস্ত্ৰৰ বিহিত কৰ্ম আছিলে কিন্তু আমি এতিয়া কি কৰিছোঁ সেই শাস্ত্ৰৰ বিহিত কৰ্ম নীতি নিয়মৰ পৰা আমি দূৰ হৈছোঁ গতিকে এইবোৰৰ পৰা আমাক দূৰ হ'ব দিয়া নাছিল এইবোৰ সকলো পৰম ঈশ্বৰ ভগৱন্তৰ বাবেই কৰিব দিছিল আৰু ভগৱন্তৰ চৰণত অৰ্পণ কৰিব দিছিল ফলৰ আশা আকাংক্ষা নোহোৱাকৈ কৰিব দিছিল গতিকে এইবোৰ আমাৰ কৰণীয় কৰ্তব্য কৰ্ম শ্ৰীকৃষ্ণ ভগৱন্তই তাকে আমাক বুজাইছে যে মনুষ্যই শাস্ত্ৰৰ বিহিত সকলো কৰ্ম কৰ্তব্য কৰিব লাগে কিন্তু এতিয়া এই মহান উপদেশ শ্ৰীকৃষ্ণৰ আমাৰ মনুষ্যসকলে লোৱা নাই কিয়নো ভ্ৰমত পৰি তেওঁলোকে কি হৈছে মায়াত পৰি কি হৈছে এতিয়া ধৰ্মৰ পৰা বিচলিত হৈছে আকৌ আমাক সুন্দৰকৈ বুজাইছে ঈশ্বৰে অৰ্পিয়া কৰ্ম কৰে অনুষ্ঠান কৰণীয় বুলি কৰ্ম কৰে যতমান ফলে অনাসক্ত নোহে কৰ্তৃত্বাভিমান হাতী ত্যাগ বুলি জানিবা অৰ্জুন ঈশ্বৰে অৰ্পিয়া কৰ্ম কৰে অনুষ্ঠান কৰণীয় বুলি কৰ্মে কৰে যতমান অৰ্থাৎ আমি যিমানবোৰ
কৰ্ম অনুষ্ঠান কৰোঁ সকলো কৰ্ম অনুষ্ঠান ঈশ্বৰ ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰি কৰিব লাগে আৰু সেই কৰ্মবোৰ আমাক কৰণীয় বুলি কৰিব দিছে কৰণীয় বুলি কৰ্ম কৰে যতমান সকলো কৰ্ম ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি কৰণীয় বুলি ভাবি আমাক কৰিব দিছে আৰু কি বুলি কৈছে ফলে অনাসক্ত নোহে কৰ্তৃত্বাভিমান আমি কোনোদিন কৰ্ম কৰি পেলাই সেই ফলৰ প্ৰতি আশা আকাংক্ষা আমি ৰাখিব নালাগে আৰু নিজে কৰিছোঁ বুলি আমি অভিমান কৰিব নালাগে গতিকে যদিহে আমি শুদ্ধ মনেৰে শুদ্ধ চিত্তেৰে নিজৰ কৰ্তব্য কৰ্ম বুলি যদি আমি সেই কৰ্ম পালন কৰি আহিছোঁ তেতিয়াহ'লে সেই ব্যক্তিজনকে সাত্বিক ত্যাগ বুলি কৈছে এতিয়া আপোনালোকে নিশ্চয় বুলি বুজি পালে যে তামসিক ত্যাগ আৰু ৰাজসিক ত্যাগ আৰু সাত্বিক ত্যাগ এই তিনিটা ত্যাগৰ অৰ্থটো কি যে যিজনে ভ্ৰমত পৰি পেলাই শাস্ত্ৰৰ নীতি নিয়ম বিহিত শাস্ত্ৰৰ কৰ্তব্য কৰ্ম বেদৰ কৰ্তব্য কৰ্মবিলাক ত্যাগ কৰে সেইজন হ'ল তামসিক আৰু শৰীৰে কষ্ট পায় বুলি পেলাই ভাবি পেলাই যদি সেই কৰ্মবিলাক ত্যাগ কৰিছে তেতিয়াহ'লে সেইজন হৈছে ৰাজসিক কিন্তু এইবোৰ কৰ্তব্য কৰ্ম বুলি পেলাই যদি তেওঁ পালন কৰিছে সেইজনে হ'ল সাত্বিক তেতিয়াহ'লে আপোনালোকে এতিয়া বিচাৰ কৰিব আমাৰ এতিয়া মানে আমাৰ সমাজত সাত্বিক কোনসকল এতিয়া যিসকলে নিজকে সাত্বিক বুলি ভাবি আছে সেইসকল সাত্বিক হয়নে বাৰু সেইসকল সাত্বিক নহয় শ্ৰীমদ ভাগৱত গীতাই কৈছে যে সেইসকল সাত্বিক নহয় আকৌ ইয়াত সুন্দৰকৈ আকৌ কৈছে এ ৰাম শতগুণযুক্ত নিসংশয় ত্যাগীজনে কৰণীয় কৰ্ম নেৰে কাই ক্লেশ ভয়ে সুখে দুখে সিজনৰ থাকে সমচিত্ৰ মোটে বুদ্ধিস্থিৰ কিন্তু ফলে অনাসক্ত অৰ্থাৎ শতগুণীজন কোন হ'ব শতগুণীজনে সকলো কৰ্ম কৰিব কোনো নিজৰ শৰীৰে কষ্ট পাব সেইটো বাবে নকৰোঁ আৰু এইটো মোৰ মানে সেই নিয়ম নহয় সেইটো বাবে নকৰোঁ এনেদৰে তেওঁলোকে নাভাবে তেওঁ সকলো সংশয় ত্যাগ কৰি পেলাই কি কৰে যিমানবিলাক শাস্ত্ৰৰ বিহিত কৰণীয় কৰ্ম কৰ্তব্য তেওঁ কৰে তেওঁ নিজৰ দুখ কষ্টৰ কথা চিন্তা নকৰে সুখ দুখ সকলো সমভাৱাপন্ন কৰি তেওঁ কি কৰে পৰম ঈশ্বৰ ভগৱন্তৰ শ্ৰীচৰণতে চিত্ৰ অৰ্পণ কৰি ফলৰ প্ৰতি আসক্তি নাৰাখাকৈ সেই কৰ্ম সম্পাদন কৰে গতিকে সেইজনে হ'ল সত্যগুণী এতিয়া আমি কথাখিনি নিশ্চয় বুজি পাইছোঁ চাগৈ গতিকে আমি আজিও শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানখিনিক আমি বুজিবলৈ চেষ্টা কৰা নাই একাংশই আমাক প্ৰকাশ কৰে যে গীতাখন ভালকৈ পঢ়িবচোন গীতাৰ জ্ঞানবিলাক ভালকৈ ল'বচোন গীতাবিলাক কথাবিলাক হ'ল বহুত তত্ত্বগধুৰ কথা আছে কিন্তু দেহতত্ত্বৰ যিবিলাক জ্ঞান তত্ত্ব এইবিলাকো ইয়াত আছে আৰু কৰণীয় কৰ্তব্যৰ যি মহান তত্ত্ব সেইবোৰো আছে গীতাই আমাক সকলো জ্ঞান প্ৰদান কৰিছে যে এজন মনুষ্যই নিজৰ মনুষ্য জীৱনটো অতিবাহিত কৰি থকাৰ অৱস্থাত কেনেকৈ পৰমেশ্বৰক ভক্তি কৰিব লাগে কেনেকৈ নিজৰ কৰ্ম সম্পাদন কৰিব লাগে এই সমস্তখিনি আমাক গীতাই কি কৰিছে প্ৰদান কৰিছে কিন্তু ইয়াত আমি এতিয়া কি কৰিছোঁ একাংশই যে ভক্তি আমি কৰিব লাগে কিন্তু কৰ্মখিনি আমি ত্যাগ কৰিব লাগে এইটোহে আমাক কি কৰিছে জ্ঞান প্ৰদান কৰিছে কিন্তু তেওঁলোকে এইটো বুজিবলৈ চেষ্টা কৰা নাই যে সমস্ত কৰণীয় কৰ্ম পালন কৰি ঈশ্বৰৰ চৰণত অৰ্পণ কৰাটোৱেই হ'ল ভক্তি আৰু যদি সেই কৰ্মখিনি আমি পৰম ঈশ্বৰ ভগৱন্তৰ চৰণত অৰ্পণ কৰিছোঁ যদি ফলৰ আশা আকাংক্ষা কৰা নাই সেইটোৱে হৈছে ভক্তি আৰু যদি আমি সেই কৰ্ম অনুষ্ঠানবিলাক কৰিও যদি ঈশ্বৰ ভগৱন্তৰ আমি নাম উপাসনা কৰি আছোঁ সেইটোৱে হৈছে ভক্তি গতিকে শ্ৰীকৃষ্ণ ভগৱন্তই আপোনাক এইটো কোৱা নাছিল যে আপুনি মোৰ ওচৰতে ভক্তিয়ে কৰি থাকক সদায় নাম শ্ৰৱণ কীৰ্তন কৰি থাকক বৰতাল বজাই থাকক আৰু টিলিঙা বজাই থাকক শংখৰ ধ্বনি বজাই থাকক কিন্তু কোনো আপোনাৰ মই কোৱা বিহিত শাস্ত্ৰ কৰ্তব্য কৰ্মবোৰ পালন নকৰিবা এনেদৰে শ্ৰীকৃষ্ণ ভগৱন্তই জ্ঞান দিয়া নাছিল কিন্তু আমাৰ মনুষ্য এতিয়া কি লৈছে সেইটোকে লৈছে গতিকে আমি এতিয়া নিজৰ নিজৰ ভিতৰতেই বিবাদ লাগিছোঁ তৰ্কবাদ লাগি আছোঁ যে এইজনে অমুক কৰিছে গতিকে আমি তেওঁৰ প্ৰসাদ নাখাওঁ সেইজনে তেওঁক মানে শাস্ত্ৰৰ বেদৰ এইটো কৰ্ম কৰি আছে গতিকে আমি তেওঁৰ ঘৰত আমি প্ৰসাদ নাখাওঁ আমাৰ ধৰ্ম নষ্ট হ'ব নিজৰ চিত্ৰই যদি আপোনাৰ শুদ্ধ হোৱা নাই তেতিয়াহ'লে আপুনি কেনেকৈ ভক্তি কৰিব
অৰ্থাৎ সমদৰ্শী তেওঁ নহয় তেওঁ সমদৰ্শী নোহোৱাৰ বাবেই তেওঁ কি কৰিছে ভিন্নতা কৰিছে ভেদভাৱ কৰিছে ভাগ ভাগ কৰিছে গতিকে পৰমেশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণই এইটোৱে কৈছে যে মোক পূজা কিন্তু মোক পুজিলেও সমস্ত কৰ্ম কৰ্তব্য তোমালোকে পালন কৰিবা এইটোহে কৈ তেওঁ বুজাই আছে কিন্তু তেওঁলোকে সদায় এইটো কি হৈছে উল্টা গান গাই আছে উল্টা গান গোৱাৰ বাবেই এতিয়া মানে বাজাও উল্টাকে বাজি আছে এটা যথাৰ্থ ত্যাগী বুলি কৈছে যে ত্যাগী কোন ইয়াত কৈছে এ ৰাম যত দেহাধাৰী আছে সংসাৰৰ মাজে নোৱাৰে থাকিব কিয়নো কৰ্ম ব্যতিৰেকে যিটো জনে কৰ্ম কৰে ফল কৌৰ্চগী জানিবা সিজনে যথাৰ্থতে ত্যাগী আমি যিমানবোৰ মনুষ্য আছো সকলো আমি কি দেহধাৰী গতিকে আমি কৰ্তব্য কৰ্ম আমি কৰিবই লাগিব আমাৰ সন্তান ল'ৰা ছোৱালী আছে সকলোকে পোহপালন আমি কৰিব লাগিব গতিকে আমি কৰ্মৰ বিনা কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ প্ৰত্যেকজন মনুষ্যই কৰ্ম কৰিবই লাগিব সেই কৰ্মখিনি কৰিবলৈ যাওঁতে আমি দেৱী দেৱতাৰ পৰা প্ৰেৰণা পাবৰ বাবে আমি তেওঁলোককো ভজিব লাগিব তেতিয়া আমি তেওঁলোকৰ পৰা আমি কিবোৰ প্ৰেৰণা পাম কিন্তু সেই কৰ্মখিনি বা আমি যদি কোনোবা ঈশ্বৰ ভগৱন্তৰ দেৱতাকো যদি ভজিছোঁ কিন্তু সেইখিনিকো আমি ক'ত অৰ্পণ কৰিব লাগিব পৰমেশ্বৰ ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিব লাগিব আৰু কোনোদিন আমি ফলৰ আশা আকাংক্ষা কৰিব নালাগিব গতিকে ফলৰ আশা আকাংক্ষা ত্যাগ কৰি দেহধাৰী মনুষ্যই পৰমেশ্বৰ ভগৱন্তৰ শ্ৰীচৰণত সমস্তখিনি অৰ্পণ কৰি যদি ভক্তি ভাৱনাৰে যদি তেওঁক ভজে সেইজনহে প্ৰকৃত ত্যাগী বুলি আমাক প্ৰকাশ কৰিছে কিন্তু আমি সেই কথাখিনি বুজিব ইচ্ছা কৰা নাই কিন্তু আমি কি কৰি আছোঁ সদায় তৰ্কবাদ কৰি আছোঁ গতিকে মই আপোনালোকক ক'বলৈ গৈ আছোঁ আপোনাৰ ধৰ্মত বিঘিনি ঘটিছে গতিকে আপুনি যদি ধৰ্মটো শুদ্ধ কৰিবলৈ চেষ্টা কৰে এতিয়াও সময় আছে কৰি লওক যদি আপুনি ধৰ্মটোক যদি এতিয়াও যদি আপুনি শুদ্ধ কৰিব ইচ্ছা নকৰে তেতিয়াহ'লে আপুনি জানিব যে শ্ৰীকৃষ্ণ ভগৱন্তৰ উপদেশক আপুনি উলংঘন কৰি আছে শ্ৰীমদ ভাগৱত গীতাৰ উপদেশকো আপুনি উলংঘন কৰি আছে অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱন্তই আমাক জ্ঞান যিখিনি প্ৰদান কৰিছে আপুনি সেইখিনি হয়তো বুজা নাই বা সেইখিনিক আপুনি ল'ব পৰা নাই ইয়াতো আপুনি প্ৰলোভনত পৰি মায়াত পৰি ভ্ৰমত পৰি আপুনি শ্ৰীকৃষ্ণ ভগৱন্তৰ সেই উপদেশক কি কৰিছে ত্যাগ কৰিছে গতিকে শাস্ত্ৰৰ বিহিত সকলো কৰ্তব্য কৰ্ম আমি কৰিব লাগে আৰু এই কথাখিনি কৰ্মযোগতো আমাক মানে শ্ৰীকৃষ্ণ ভগৱন্তই সুন্দৰভাৱে প্ৰকাশ কৰি গৈছে গতিকে মই আজি আপোনালোকৰ সন্মুখত শ্ৰীমদ ভাগৱত গীতাৰ 18 অধ্যায়ৰ মুখ্য যুগৰ পৰা মই এই কথা তত্ত্বখিনি প্ৰকাশ কৰিলোঁ এইখিনি কথা তত্ত্ব প্ৰকাশ কৰিবলৈ যাওঁতে হয়তো আগে পিছা কিবা হ'ব পাৰে মোৰ তাতো আপোনালোকে যাতে ভুল ভ্ৰান্তি নধৰে আপোনালোকে সকলোৱে এই শ্ৰীমদ ভাগৱত গীতাৰ 18 অধ্যায়ৰ ব্যাখ্যা শুনি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই তত্ত্ববিলাক প্ৰাপ্ত কৰিব পাৰে তাৰ বাবে আপোনালোকৰ ওচৰত নিবেদন কৰি আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে মই আজি ইমানতে সামৰণি মাৰিছোঁ ইয়াৰ পিছৰ পথখিনি মই পিছত আপোনালোকলৈ লৈ আহিম তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব ইয়াকে আপোনালোকৰ চৰণত সমৰ্পণ কৰি মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ওম শ্ৰীকৃষ্ণায় নমঃ ওম তৎসৎ